নমস্কাৰ, গুড মৰ্ণিং এভৰিৱান। মই ইউটিউবত সম্পূৰ্ণ নতুন দেই। আজি ভাবিছোঁ এটা ভিডিঅ' বনাওঁ, সকলোৱে বনায়, মোৰো মন যায় বাৰু, কিন্তু লাজ লাগিলেও আজি ভাবিছোঁ নাই, আজি ট্ৰাই কৰিম। ৰাতিপুৱা উঠিয়ে আৰম্ভ কৰিলোঁ এগিলাচ পানীৰে। পানী মানে কি ক'ব, মেথি গুটি ভিজুৱাই ৰাখিছিলোঁ ৰাতি এচামুচ, আৰু সদায় ৰাতিপুৱা মোৰ ৰাতিপুৱাটো আৰম্ভ হয় এগিলাচ পানীৰে। খাব মই বেয়া পাওঁ, কিন্তু উপায়োতো নাই। কিছুমান বস্তু কিছুমান পৰিস্থিতিত পৰি খাবলগীয়া হৈ যায়। ঠিক তেনেকুৱাহে মোৰ লগতো হৈছে বাৰু। মেথি পানীখিনি খাই ৰাতিপুৱাটো আৰম্ভ কৰোঁ। তাৰপিছত আপোনালোকে চেকি ল'লেও ল'ব পাৰে, নল'লেও তলত থাকি যায় বাৰু, হেৰিখিনি ৰৈ যায়, মেথি গুটিখিনি। পানীখিনি খালেই হয়। তাৰপিছতে আৰম্ভ কৰোঁ আৰু এগিলাচ পানী বুলি ক'লে কিয় এইবোৰ দেখিছেনে, এয়া হৈছে চিয়া চিডছ। ৰাতিয়ে ভিজাই ৰখা হয় বাৰু, ৰাতিপুৱা খালী পেটত খাব পাৰিলেতো ভাল, কিন্তু মই মেথিখিনি খোৱাৰ কাৰণে আধা ঘণ্টা পিছতেই খাওঁ। তাৰপিছতে আৰু কাম গম পায়, কিমান কাম ন এগৰাকী নাৰী। ৰাতিপুৱা উঠাৰ পৰা কোনো ৰেষ্টেই নাই। কাম বন কৰি গা পা ধুই আহি আকৌ আছেই নহয় বনোৱা মেলা, কি ক'ব আৰু। তাৰপিছত উপায়ো নাই, কৰিবতো লাগিবই। আকৌ ৰাতিপুৱা গোটেই কাম কাজখিনি কৰি লওঁ বাৰু। এতিয়া কৰি আকৌ আহিম, আহিয়ে এতিয়া ব্ৰেকফাষ্ট বনাম। ব্ৰেকফাষ্ট বনোৱাৰ কোনো প্ৰয়োজন নাই, ৰেডিমেডেই হয়। সদায় মই তেনেকেই খোৱা হয়, প্ৰায় একদম লাইট অ'টছে খাওঁ, আৰু কেতিয়াবা চিৰাও খোৱা হয়, বা বেলেগ কিবা থাকিলেও খোৱা হয়, যে সদায় খাব লাগিব নাই আৰু কথা। এতিয়া অ'টছত কেইটামান খিচমিচ আৰু এটা খেজুৰ দি লৈছোঁ, আৰু এয়া এচামুচ আপোনাৰ ফ্লেক্স চিডছ, যিটো মই গ্ৰাইণ্ড কৰি লৈছোঁ। ফ্লেক্স চিডছ এতিয়া জানেই ন সকলোৱে বেনিফিটছখিনি, চিডছবোৰৰ কিমান বেনিফিটছ আজিকালি ন, আৰু আজিকালি কিমান বেমাৰ আজাৰ মানুহৰ, আমি নিজকে কেনেকৈ বচাই ৰাখিব পাৰোঁ, ভালখিনি গ্ৰহণ কৰা উচিত। আৰু এয়া হৈছে আপোনাৰ পামকিন চিডছ, যিটো ৰঙালাওৰ গুটি হয়, সেইটো মই গ্ৰাইণ্ড কৰিয়েই লৈছোঁ। এচামুচ দিওঁ, তাতকৈ ওপৰত ল'ব নালাগে বাৰু, নিজে চাই গম পাইছোঁ বাৰু ভিডিঅ'বোৰ। যিখিনি আমাৰ কাৰণে প্ৰয়োজন সেইখিনিয়েই গ্ৰহণ কৰা উচিত, অতিৰিক্ত সকলো বস্তু বেয়া। তাৰপিছতে ইয়াতে এড কৰিম আপোনাৰ বগা তিল এচামুচ, মাত্ৰ এচামুচেই ল'ব লাগে। তাৰপাছত সকলোৱে জানে বাৰু, কোৱান্টিটিটো সেইখিনি চায়েই লয় বাৰু আজিকালি চবেই। কিবা ইউজ কৰিলে এইটো হৈছে ছানফ্লাৱাৰ চিডছ, বেলি ফুলৰ গুটি। বেলি ফুলৰ গুটিৰ বহুত বেনিফিটছ আছে, আমাৰ হেল্থৰ কাৰণে বহুত ভাল। গোটেইখিনি মিক্স কৰি ইয়াতে মই আপোনাৰ ঢালি দিম অলপ গৰম পানী। উতলাই লোৱা হৈছে, আৰু বেলেগকৈ আৰু বইল কৰাৰ দৰকাৰ নাই। গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি, তাৰপিছতে কল আছিলে বাৰু, প্ৰায় ৰাতিপুৱা ফ্ৰুইটছ খালে বাৰু ভালেই দিয়কচোন, আৰু থাকিলে খোৱা যায়, নাথাকিলে আৰু বাদ দিয়া যায় বাৰু। আৰু আপোনাৰ উতলা পানীখিনি মই ঢালি দিলোঁ, ঢালি অলপ সময় কাৰণে ঢাকি ৰাখি দিম, তেতিয়ালৈ তাৰপিছতে আৰু হৈ গ'ল, ৰেডি হৈছেই প্ৰায়। আলমণ্ডছ দুটাও দিলোঁ, আৰু ইফালে মৌ দিব পাৰে নিদিবও পাৰে, আৰু নিজৰ সোৱাদ অনুসৰি